আমি মঞ্চকে আগে আনিব কাৰণে অনুৰোধ জনালোঁ। মণ্ডল সমিতিৰ তৰফৰ পৰা মহিলা মণ্ডল সমিতিৰ তৰফৰ পৰা সভানেত্ৰী ডাঙৰীয়া ঘটনা অনুৰোধ জনাইছে। ইয়াৰ পাছতে আমি এটা বৃহৎ অংশ বাকী এটা বৃহৎ অংশ খিলঞ্জীয়াৰ ছাত্ৰ সুৰক্ষিত কৰিবলৈ অসম গণ পৰিষদ দলেও অন্যান্য দলৰ দলে দাবী জনাই আহিছিল যে সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ নিৰ্বাচনী আয়োগে পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰি সমাপ্ত কৰিলে আৰু নতুন সমষ্টিৰ ভিত্তিতেই বিধানসভা নিৰ্বাচন হ'ল আৰু পঞ্চায়ত নিৰ্বাচন হ'ল। বিধানসভা সমষ্টিৰ আকাৰ সলনি কৰাৰ লগে লগে ইয়াত জনগাঁথনি সলনি হ'ল আৰু বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তবিলাকৰ যি চাৰিমাই আঠখন পঞ্চায়ত সোমগাঁৱৰ পৰা দেৰগাঁও অন্তৰ্ভুক্ত হ'ল, 4খন পঞ্চায়ত গোলাঘাটৰ পৰা দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু 3.5খন পঞ্চায়ত 3.5খন যোৰহাটৰ পৰা আহি দেৰগাঁৱত অন্তৰ্ভুক্ত হ'ল আৰু মাজুলীৰ পৰা এখন আহি দেৰগাঁও শক্তিশালী কৰিব নোৱাৰো তেতিয়াহ'লে দেৰগাঁও সমষ্টিত দলৰ অস্তিত্ব নাইকিয়া। মই প্ৰত্যেকখন সভাতে কৈ আহিছোঁ, পুৰণা দেৰগাঁও সমষ্টিটো কৈছোঁ, নতুন দেৰগাঁও সমষ্টিটো। নতুন দেৰগাঁও সমষ্টিটো গোলাঘাট, খুমটাই, পুৰণা দেৰগাঁও আৰু মাজুলী এই আটাইকেইটা সমষ্টিকে ফালি ফালি আনি নতুন দেৰগাঁও সমষ্টি অন্তৰ্ভুক্ত হৈছে। এই নতুন দেৰগাঁও সমষ্টিত 22টা পঞ্চায়ত আমি পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ আমাৰ সতীৰ্থসকলে কষ্ট স্বীকাৰ কৰি কাম কৰিছে, কিন্তু অকণমান টেকনিকেল ভুলৰ বাবেই আমি বহু কেইটা পঞ্চায়তত আমি কেইবাটাও চিট হেৰুৱাব লগা হৈছে। গতিকে সেইবিলাক কাৰিকৰী বিজুতি আঁতৰাই অহা বিধানসভা নিৰ্বাচনত 50% ভোটেৰে সৈতে আমাৰ প্ৰাৰ্থীক জয়ী কৰাব লাগিব আৰু তাৰ বাবে আমি সকলোৱে কমৰত টঙালি বান্ধি আমি আৰু মাত্ৰ 7 মাহ আছে, এই 7 মাহ কাৰ্যকালত আমি আমাৰ নিজক শক্তিশালী কৰিব লাগিব আৰু তাৰ বাবে আমাৰ আটাইতকৈ অতি গুৰুত্বপূৰ্ণ বুথ সমিতিবিলাক সক্ৰিয় কৰিব লাগিব। বুথ সমিতি সক্ৰিয় হোৱাৰ লগে লগে আঞ্চলিক সমিতি, মণ্ডল সমিতি, সমষ্টি সমিতি আটাইবিলাকে শক্তিশালী হ'ব। কিন্তু ইয়াত আন্দোলন কৰি থাকোঁতে ছবি নাই হোৱা। দেৰগাঁও ৰাইজে নেতৃত্ব দিব জানে, আগত জানে, শ্বহীদ হৈছে আঘাতপ্ৰাপ্ত পিছৰ পৰৱৰ্তী সময়ত, কিন্তু বছৰ দেৰগাঁৱত আছে। কিন্তু সেই হিচাপে আমাৰ পিছৰ পৰ্যায়ত অহা পৰ্যন্ত কৰ্মীসকল আমাৰ নিষ্ঠাবান কৰ্মীসকলে দেৰগাঁও বিধানসভা সমষ্টিটোত এতিয়া নেতৃত্ব এটা পৰ্যায়লৈ লৈ গৈছে আৰু অহা 6 মাহত আমি শক্তিশালীভাৱে হ'ব লাগিব। তাৰ কাৰণে আমি কেইটামান পৰামৰ্শ আগবঢ়াইছোঁ। অহা 14 আগষ্টৰ ভিতৰত প্ৰতিখন আঞ্চলিকে আমাৰ আঞ্চলিক কমিটি 23খন আছে, 22খন গাঁও পঞ্চায়ত দেৰগাঁও পৌৰসভা প্ৰতিটো বুথ কমিটিৰ সাধাৰণ সভাপতিৰ অনুৰোধ কৰিবলৈ আহ্বান জনাইছোঁ।